হঠাৎ গৰজি উঠিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক বিধানসভাত সাংসদক কথা ক'বলৈ দিয়ক। বহুত আশাৰে দিল্লীলৈ পঠিয়াইছে মোক 6 জনগোষ্ঠী জনজাতিকৰণ কৰিমেই। সকলোকে নমস্কাৰ জনাই মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি গৌৰৱ গগৈৰ এটা মন্তব্য পালোঁ। গৌৰৱ গগৈ কৈছে মোক টাৰ্গেট কৰি লাভ নাই, মই দেউতাৰ আধৰুৱা সপোন পূৰণ কৰিম। দেউতাৰ সপোন আছিল 6 জনগোষ্ঠী জনজাতিকৰণ কৰা, গতিকে দেউতাৰ সপোন মই পূৰণ কৰিম, ৰাইজৰ আশা মই পূৰণ কৰিম। বহুত আশাৰে ৰাইজে মোক দিল্লীলৈ পঠিয়াইছে, গতিকে মই বিধানসভাত মাতিমে, মই কথা কমে আৰু মুখ্যমন্ত্ৰীকো আহ্বান কৰিছে যে আপুনি সকলো সংসদক কথা ক'বলৈ দিয়ক। সকলো সংসদে কিয় মাত নামাতে অসমৰ হৈ? অসমৰ ইমান সমস্যা আছে, ইমান সমস্যাত বুৰ গৈ থাকে অসমৰ ৰাইজ, অসমবাসীয়ে কিন্তু কিয় কথা নকয় অসমৰ হকে? অসমৰ হৈ কিয় মাত নামাতে? আপুনি কিয় মাত মাতিব নিদিয়ে সাংসদসকলক? গতিকে আপুনি সকলোকে মাত মাতিবলৈ দিয়ক। সকলো সাংসদে যাতে বিধানসভাত স্পষ্টকৈ অসমৰ সমস্যাবোৰ দাঙি ধৰে। গতিকে মই মাত মাতিমে, মোক 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিবই লাগিব। অসমৰ ৰাইজে মোক বহুত আশাৰে দিল্লীলৈ পঠিয়াইছে। 6 জনগোষ্ঠী জনজাতিকৰণটো অসমৰ ৰাইজৰ সপোন আৰু মোৰ দেউতাৰো এটা সপোন আছিল, সেই আধৰুৱা সপোনটো মই পূৰণ কৰিমেই। আজি গৌৰৱ গগৈ ইমান স্পষ্টকৈ কৈছে, গতিকে মোক টাৰ্গেট কৰি লাভ নাই। মুখ্যমন্ত্ৰীয়েও তেওঁক টাৰ্গেট কৰিছে যে গৌৰৱ গগৈ বাচ্চা বুলি কোৱা যাক, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নেকি এটা সময়ত? গৌৰৱ গগৈ সাংসদত গৰজি উঠিব নেকি? সেয়েহে গৌৰৱ গগৈ টাৰ্গেট কৰিছে। আৰু তেতিয়াই গৌৰৱ গগৈ আছে মোক টাৰ্গেট কৰি লাভ নাই। ৰাইজে বহুত আশাৰে যিহেতুকে দিল্লীলৈ পঠিয়াইছে, গতিকে ৰাইজৰ আশা মই পূৰণ কৰিমেই আৰু 6 জনগোষ্ঠী জনজাতিকৰণটো কৰাটো মোৰ নাম্বাৰ 1 কাম আৰু সেইটো কাম কৰিবই লাগিব। সেইটোৰ হকে মই যুঁজ দি যাম। মই অসমৰ হকে যিমান যুঁজিব লাগে যুঁজি যাম, অসমৰ হকে মাত মাতি যাম। আপোনালোকে মোক টাৰ্গেট কৰি লাভ নাই। দেউতাৰ আধৰুৱা সপোন, ৰাইজৰ আধৰুৱা সপোন মই কৰি যাম। গতিকে আপোনালোকে নিজে শুনক গৌৰৱ গগৈনে কি ক'লে। গৌৰৱ গগৈ কি কথা ক'লে স্পষ্টকৈ মুখ্যমন্ত্ৰী কেনেধৰণে গৰজি উঠিছে, মুখ্যমন্ত্ৰী কি আহ্বান কৰিছে, মুখ্যমন্ত্ৰী কি কৈছে, সাংসদসকলৰ কথা কেনেকৈ বিধানসভাত কথা ক'ব, তেওঁ কেনেকৈ ক'ব লাগিব, অন্য সাংসদবিলাকে কিয় মাত নামাতে, সকলো কথা গৌৰৱ গগৈ কৈ গ'ল। গতিকে আপোনালোকে নিজে শুনক, শুনিলে বুজি পাব গৌৰৱ গগৈৰ সেই স্পষ্ট কথাখিনি। আচলতে হয়, গৌৰৱ গগৈ আমাৰ অসমৰ হকে সঁচাকৈ চিন্তা কৰে, অসমৰ ৰাইজৰ কথা ভাবে, যাৰ কাৰণে আজি গৌৰৱ গগৈ তেনেকৈ কৈছে। আৰু সেয়েহে যোৰহাট সমষ্টিবাসীয়ে সকলোৱে গৌৰৱ গগৈক জয় কৰি পঠিয়াইছে দিল্লীলৈ। আৰু সেই কথাটো যে বুজি পাইছে গৌৰৱ গগৈ, সঁচাকৈ গৌৰৱ এটা নক্ষত্ৰ, উজ্জ্বল নক্ষত্ৰ। গৌৰৱ আমাৰ ভৱিষ্যত। গৌৰৱে অসমৰ গৌৰৱ কঢ়িয়াই আনিব। গৌৰৱ গগৈয়ে কঢ়িয়াব লাগিব, আন কোনে কঢ়িয়াব বাৰু কওকচোন? গতিকে গৌৰৱ গগৈ সেই কথাটো বুজি পাইছে, অসমৰ ৰাইজৰ মনত সোমাই গৈছে তেওঁ। সেয়েহে অসমৰ ৰাইজৰ সমস্যাবোৰ তেওঁ দাঙি ধৰিবই, অসমৰ ৰাইজৰ হকে মাত মাতিব, এইটো চিৰসত্য কথা। গতিকে গৌৰৱ গগৈনে কি ক'লে আপোনালোকে নিজে শুনক, শুনিলে বুজি পাব। মোকতো টাৰ্গেট কৰিব, কিন্তু কি কৰা যায়? মইতো নিজৰ মতে নিজৰ কৰ্তব্য পালন কৰিম, নিজৰ দায়িত্ব পালন কৰিম। মই তেওঁক উপদেশ দিবলৈ বিচাৰিছোঁ যে নিজৰ সাংসদসকলক এইবাৰ অলপ অসমৰ কথা ক'বলৈ তেওঁলোকে চেষ্টা কৰক। অসমৰ কথাই যে নকয়, সেইটোৱে এটা ডাঙৰ এটা সমস্যা। আজি মাজুলী সম্পৰ্কে ইয়াৰ পূৰ্বে আমি কিমানবাৰ লোকসভাত আমি উত্থাপন হোৱা দেখা পাইছোঁ, কিন্তু এবাৰ আমি চেষ্টা কৰিম যে মাজুলী হওক, ধুবুৰী হওক, নগাঁও হওক, আমাৰ আৰু যিখিনি আমাৰ বাহিৰত যদি আমি গম পাওঁ, কাৰ্বি আংলঙত ক'ৰবাত কেলেংকাৰী হৈছে, যদি বাৰাকত ক'ৰবাত অন্যায় হৈছে, আমি গোটেইবোৰ কথা আমি উঠাবলৈ আমাৰ চেষ্টা থাকিব। ইয়াৰ কাৰণেহে ৰাইজে আমাক আশীৰ্বাদ দিছে। নিশ্চয় বিৰোধী দল হিচাপে আমাৰ যি কৰ্তব্য আছে আমি নিশ্চয় পালন কৰিম। ইয়াৰ এই ক্ষেত্ৰত সকলোৱে জানে মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ স্থিতি কি আছিল। তেখেতৰ স্থিতি স্পষ্ট, এটা অধৰুৱা সপোন হিচাপে মই গ্ৰহণ কৰোঁ তেখেতৰ, আৰু সপোনটো সম্পূৰ্ণ হওক। আমাৰ সকলৰ মাজত শান্তি সম্প্ৰীতি, প্ৰত্যেক জনগোষ্ঠী জনজাতি নিজৰ অধিকাৰ পাওক, লগতে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰটো পাওক, সেয়া মোৰ ইচ্ছা। মোকতো টাৰ্গেট কৰিব, কিন্তু কি কৰা যায়? মইতো নিজৰ মতে নিজৰ কৰ্তব্য পালন কৰিম, নিজৰ দায়িত্ব পালন কৰিম। মই তেওঁক উপদেশ দিবলৈ বিচাৰিছোঁ যে নিজৰ সাংসদসকলক এইবাৰ অলপ অসমৰ কথা ক'বলৈ তেওঁলোকে চেষ্টা কৰক। অসমৰ কথাই যে নকয়, সেইটোৱে এটা ডাঙৰ এটা সমস্যা। আজি মাজুলী সম্পৰ্কে ইয়াৰ পূৰ্বে আমি কিমানবাৰ লোকসভাত আমি উত্থাপন হোৱা দেখা পাইছোঁ, কিন্তু এবাৰ আমি চেষ্টা কৰিম যে মাজুলী হওক, ধুবুৰী হওক, নগাঁও হওক, আমাৰ আৰু যিখিনি আমাৰ বাহিৰত যদি আমি গম পাওঁ, কাৰ্বি আংলঙত ক'ৰবাত কেলেংকাৰী হৈছে, যদি বাৰাকত ক'ৰবাত অন্যায় হৈছে, আমি গোটেইবোৰ কথা আমি উঠাবলৈ আমাৰ চেষ্টা থাকিব। ইয়াৰ কাৰণেহে ৰাইজে আমাক আশীৰ্বাদ দিছে। নিশ্চয় বিৰোধী দল হিচাপে আমাৰ যি কৰ্তব্য
আছে আমি নিশ্চয় আমি পালন কৰিম। ইয়াৰ এই ক্ষেত্ৰত সকলোৱে জানে মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ স্থিতি কি আছিল। তেখেতৰ স্থিতি স্পষ্ট, এটা অধুৰা সপোন হিচাপে মই গ্ৰহণ কৰোঁ তেখেতৰ, আৰু সপোনটো সম্পূৰ্ণ হওক। আমাৰ সকলৰ মাজত শান্তি সম্প্ৰীতি, প্ৰত্যেক জনগোষ্ঠী জনজাতি নিজৰ অধিকাৰ পাওক, লগতে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰটো পাওক, সেয়া মোৰ